ঠগৰ কথা শুনা শুনা ৰাজ হব দুই ঠগৰ কথা এক আছিল আদা তাৰ খনি চেনি মালা এক আছিল জালুক তাৰ খনি ৰহি মলা দুয়োৰে ঘৰত সদায় কাজিয়া জামালা ঐ কাজিয়া জামালা ওহো হো হো হেয়া ওহো হো হো হেয়া ওহো হো হো হেয়া ওহো হো হো হেয়া দুয়োৰে কাম এটাই ঠগু প্ৰবঞ্চনা এজনে আনজনক কৰে প্ৰতাৰণা দুয়োৰে কাম এটাই ঠগু প্ৰবঞ্চনা এজনে আনজনক কৰে প্ৰতাৰণা দুয়োৰে কাম এটাই ঠগু প্ৰবঞ্চনা এজনে আনজনক কৰে প্ৰতাৰণা সেইবাবে দুই পৰিয়াল হয় জ্বলা কলা হয় জ্বলা কলা সেইবাবে দুই পৰিয়াল হয় জ্বলা কলা হয় জ্বলা কলা কুবুদ্ধি হতবুদ্ধি কথাটি বুজিলা নতুন কাম বিচাৰি যাই গৈ হবলা শুনা শুনা ৰাজ হব দুই ঠগৰ কথা শুনা শুনা ৰাজ হব দুই ঠগৰ কথা এক আছিল আদা তাৰ খনি চেনি মালা এক আছিল জালুক তাৰ খনি ৰহি মলা দুয়োৰে ঘৰত সদায় কাজিয়া জামালা ঐ কাজিয়া জামালা আদা জালুক দুই ঠগে পাতে সখী সখী পাতে সখী সখী ব্ৰাহ্মণ বাপুৰ লগোৱা হৈ খাম বুলি ঠগি হৈ খাম বুলি ঠগি সখী সখী ৰাম ৰাম আমি দুয়ো ঠগি খাম সখী সখী ৰাম ৰাম আমি দুয়ো ঠগি খাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম পিতাই মই যাও ৰহিমালা 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 মৰিল নেকি মৰিলেতো ভালেই পায় আৰু এজনী চপাই ল'ব পাৰিব পিছে ইমান সোনকালে আমাৰ কপালত মৰণ লিখি অনা নাই এই জমৰ যাতনাখিনি ভুগিব লাগিব নহয় পুৱাই পুৱাই এই অমংগলীয়া কথাবোৰ ক'বলৈ ধৰিলেই নহয় ক'ত যাব দিনটো ভালকৈ মই কোৱা নাই নিজেহে আৰম্ভণি কৰিছে এতিয়া কওক কিয় মাতিছিলে আজিকালি তোৰ মৰণখনা মাতবোৰ নোহোৱাই হ'ল আৰু কথাবোৰ শুকান জালুকটোৰ নিচিনাই হ'ল হ'বই আপোনাৰ নিচিনা মানুহৰ লগত থাকিলে হ'বই এতিয়া কওক কি হ'ল হাটলৈ যাওঁ চুৰিয়া আৰু গামোচাখন দে হাটলৈ যায় নে মানুহক ঠগিবলৈ যায় হে ভগৱান এতিয়া এই অমিতা গুটিবোৰকে জালুক বুলি মানুহক বিক্ৰী কৰিব ইয়াকে কয় বেপাৰ বুজিছ বেপাৰত এইবোৰ থাকি তথাপিও অমিতাৰ গুটিৰে বেপাৰ কৰা আপোনাকহে দেখিছোঁ এনেকুৱা বেপাৰ কৰিহে তো তহঁতক খুৱাই আছো পাপৰ ধন খালে গাত নেলাগে আপোনাৰ এই পাপে আমাকো নুচুলেহে ৰক্ষা এইদৰে সদায় লোকক ঠগি থাকিলে এদিন দেখিব আপুনিও ভাল ঠগ খাইছে তই মোক নীতি শিক্ষা দিব নালাগে যা ঘৰৰ পৰা বস্তুখিনি লৈ আহ আজি বেপাৰ ভাল নহ'ব যেন লাগিছে তোৰ পৰা হ'ব ঘৰতেই আছে নহয় শনি কাক শনি বুলি ক'বলৈ আহিছে কোন শনি ঘৰত থকাৰ কথা ক'লে শনি নহয় অ মণি আমাৰ আইজনী মণিৰ কথাহে সুধিছো আছে ঘৰতে ক'লেনো যাব হেৰি নহয় তামোল এখন দে হাতলৈ যাওঁ ভাত
এই অসময়ত আকৌ ভাত খাবলৈ কিটো হ'লনো এইজনীৰ লগত আৰু নোৱাৰি দেই এনে কোৱা কলা তিৰোতাৰ লগত আৰু সংসাৰ কৰিব নোৱাৰি বোলো হাতলৈ যাওঁ হাতলৈ তাকে অকমান ভালকৈ বুজাই ক'লেই হ'ল ইমান জোৰকে ক'ব নালাগে নহয় মই ইমান কলাও নহয় পিছে কোনে ঠগ খাই আজি ঈশ্বৰেহে জানে এই কেতুৰী সোপাকে যে আদা বুলি কৈ বেচিবগৈ বেছি পেক পেক নকৰিবি কিয় নকৰিম লাজ নালাগে এই বয়সতে এইবোৰ কাম কৰিবলৈ চব বাপেকে কেতিয়াবা নিজেও গৰু ঠগন খাব ঐ কাক গৰু ঠগন খোৱাৰ কথা কৈছ তই যি ঠগন খালো তোক বিয়া পাতিয়েই মই খালো আৰু আমুকাই ঠগ খোৱালে ভয় নকৰে যা যা ভিতৰলৈ যা কথা বনিজ কৰে কথা কয় বনিজ তোক মই সদাগৰ হৈহে দেখুৱাম মানুহ চিনি পোৱা নাই হাতৰ পৰা আহিলে যেন পাওঁ হয় কিনিবলৈ নে বেচিবলৈ জালুক বেচিবলৈ গৈছিলো পিছে লাভ নহল যেনে বস্তু তেনেই থাকিল পিছে আপুনি মোৰ সেই আপোনাৰ দশাই দশা বুজিছে মিছা মিছি সময়খিনি নষ্ট হ'ল তাৰমানে আপুনিও আদা আনিছিলো এইবাৰ মোৰ আদাৰ খেতি ক'ত হোৱা নাই বাৰীত আদা চোতালত আদা চালত আদা আনকি আখলৰ ফাকেৰেও আদা ফুট মেলি গজি উঠিছে এই ভাবিলো পানীৰ দৰতে হাতত নি পেলাই দি থৈ আহোঁগৈ আদা কিনোতা নোলাল আপোনাৰো আদাৰ খেতিৰ দৰে মোৰো জালুকৰ খেতি সাংঘাতিক ভাল ক'ত হোৱা নাই জালুক এই বাৰীত জালুক চোতালত জালুক বিচনাৰ তলেদিও জালুক কিন্তু কি ক'ব আদাৰ খেতি একেবাৰে বেয়া মই আকৌ জালুকৰ খেতিত কম কষ্ট কৰিলো নে তথাপি যদি এটা জালুক হ'লহেঁতেন মোৰ এই কষ্টখিনি সাৰ্থক হোৱা বুলি ভাবিলোহেঁতেন ক'ত হ'ব এই কপালতেই নাই তেতিয়াহ'লে আমি ভাত দুখন সলনা সলনি কৰি লওঁ বঢ়িয়া হ'ব আপুনি আদা পাব আৰু মই জালুক পাম তেন্তে দেৰি নকৰাই ভাল শুভস্য শীঘ্ৰম খাবি যা বাপেকে আদা ঘৰতে ঘৈণীয়েৰে দিব মজা খাবি যা জালুক ঘৰত গৈ গম পাবি জালুকৰ নমুনা আদাৰ বদলি জালুক লাগে তার যেনেকেহে চিঞৰি আহিছে যেনেকে পৰ্বতখনহে সমান কৰি আহিছে এই তিলিকতে কি কৰি দিলো তই চা কি নোহোৱা নপজা কামটো নকৰিলে একেবাৰে এনেকে চিঞৰি বাখৰি মৰিবলৈ কেতুৰিখিনি জানিছিলো খেজুৰিনো কেতিয়া আনিলে এই কালৈজনী পৰা আৰু নহয়ছে মোৰ খেজুৰি নহয় কেতুৰি কেতুৰি তাকে নকয় কিয় ভালকে কোন মুখাই কিনিলে হে সোপা সেইখিনি এজনক দি এই জালুকখিনি লৈ আহিছো হে ঈশ্বৰ কাকনো বুচুং পহু বনাই থৈ আহিলেগে তই এইবোৰ লৈ মোৰ ভমাব নালাগে যা হেৰি খাল খিচি অনা সেই কাৱৈ মাছ আছে নহয় আদা আৰু জালুক দি ভালকে এখন জোল বনা এই মণিৰো পানী লগা হৈ আছে নহয় ভাল পাব হ'ব এতিয়া মই ভাতত লাগোগে মই কিন্তু এতিয়া চাহ তাহৰ যোগাৰ দিব নোৱাৰো
দেই নালাগে দে তোৰ চাহ টুপিৰ কাৰণে মোৰ জিভাৰ পানী পৰি থকা নাই সত্যৰ সদায় জয় লোকক ঠগিলে নিজেও ঠগ খায় সত্যৰ সদায় জয় লোকক ঠগিলে নিজেও ঠগ খায় ঐ এইবোৰ কথা মোক কৈছ নেকি বাপেৰক ঠাট্টা কৰিবলৈ শিকিছ এইবোৰ কিতাপত থকা বাবেহে পঢ়িছো ৱা ল'ৰাটোৱে পঢ়ি আছে তাতে আকৌ আপোনাৰ কি হ'ল তইও চলাইছ তাক মই আহিম বুলি গম পাই তইহে তাক পঢ়িবলৈ দিছ আৰু এইবোৰ কিতাপত আছে কাৰণে পঢ়িব লাগিব ঐ বেলেগ পঢ় নিজৰ গাত লাগিছেতো বেপাৰত লাভ হোৱাৰ পিছত মনটো ভাল লাগি আহিছিলে নহয় আহি পোৱাৰ লগে লগে দিলেই নহয় মূৰটো গৰম কৰি কিনো লাভডাল কৰিলে বেপাৰত চাওঁ এইবোৰ কি দেখিছ মোৰ নকল জালুকবোৰ এজনক দি এই আদাবোৰ লৈ আনিছো এতিয়া কেনে দেখিলি মোৰ বুদ্ধি একদম বঢ়িয়া বুদ্ধি পিছে চাব আকৌ এই বুদ্ধিৰে বেপাৰ কৰোঁতে ক'তো যদি উকিল নেখায় তেতিয়াহ'লে দেখিছোঁ আপুনি কম দিনৰ ভিতৰতে ধনী হৈ যাব তোক আৰু দেখুৱাইছো ৰ এতিয়া যা বঢ়িয়াকে আদাৰ জোল এখন বনা কাপোৰো কাহ হৈছে নহয় মই গা ধুই আহোঁ তোৰ পানী লগা আজি ভাল হৈ যাব আঞ্জাখন বৰ বঢ়িয়া হৈছে যেন পাইছো আৰু বৰণেই কয় নহয় জানো যি আনিছে তাকেহে বনাইছো কি হ'ল কি হ'ল ডিঙিত ধৰিছে মাছৰ কাঁইতে বিনাদি ধৰিছে হেনো কিনো গছত গৰু উঠা কথা কৈছ ধৰিব লাগিছিল জ্বলাই বিন্দিছে কাইঠে আদাখিনিতে গণ্ডগোল নেকি এই চাওঁ মোক দেচোন তই আৰু খাব নালাগে মুখখন ধুই চেনি খাই ল বেটা নিথক কোটাই মোক আদা বুলি কৈ কেটুৰি দিলে মই তোক চাই লম নিজে যে সেই অমিতা গুটিবোৰ জালুগুলি ঠগি অহা নাই নে এতিয়া পালে মজাটো কিমান দিনৰ পৰা কৈছো বোলো এই ঠগুৱা বেপাৰবোৰ কৰিব নালাগে নাই নুশুনে এতিয়া সেই লুকলে বুলি হুল ফুটি পালে নহয় মজাটো খাওঁ এতিয়া হলো মই তাক ডিঙিত লগা বস্তু দিয়া নাই নহয় ধৰিছে আৰে মানুহ বেপাৰত ঠগে ঠগিলেও ইমান নিজ মনোবৃত্তিৰে ঠগিব নালাগে নহয় মই তোক চাই লম পেহা ক'ৰ পৰা ভগৱান যতেই বাঘৰ ভয় ততেই ৰাতি হয় কি বিপদ এই মানুহটো আকৌ ক'ৰ পৰা ওলাল ক'তো লুকাব নোৱাৰা হলো নহয় কি কৰা যায় এতিয়া বাৰু দেখা যাকচোন ক'ৰ পানী ক'ত যায় বৰ ভাল কি অদ্ভুত জালুক আপোনাৰ মুখত দিলেই কমি যায়
তথাপিও কি যা এনেকুৱা জালুক মই জীৱনত কেতিয়াও দেখা নাই। আপোনাৰ আদাও এলা পেচাবিধৰ নহয় দেই। কি ৰখা এতিয়া পিছে যায় কিনি শালপতিৰ পুখুৰীত 1 মোন ওজনৰ ৰৌ মাছ এটা আছে। বোলো মাছ ধৰাও ইমান এলা পেচাবিধৰ কথা নহয় দেই। শালপতি আকৰ গোছ মাছ বোলা ময়ে ধৰি দিব লাগে। হেৰি আমাৰো এজনী সেই আপোনাৰ ৰাজহুৱা গাই আছে, প্ৰকাণ্ড গাই। গাইজনী মইহে খীৰাব পাৰোঁ, তাকো সপ্তাহত এবাৰ। গাখীৰ কিমান ওলাই জানে? 5 কুৰি 5.5 খেৰ। কিমান দিন হ'ল ভাল গাখীৰ খাই পোৱা নাই। হেৰি অহাবাৰ হাতলৈ আহোঁতে আপুনি মাছ লৈ যাব, মই গাখীৰ লৈ যাম। ৰ'বহে, এইবোৰ বেপাৰ চেপাৰ কৰিবলৈ মন নোযোৱা হৈছে। ক'ৰবাত ভাল এটা সুবিধা পালে এই কামবোৰ বাদ দিলোহেঁতেনে। হেৰি আপুনি মোৰ একেবাৰে অন্তৰৰ কথা সাৰ কৈ পেলালে। ব'লক সেই গছৰ ছাদ বহি আমি অন্তৰৰ কথাকে পাতো বলক। আমি দুয়ো ইমান মনৰ কথা পাতিলো, কিন্তু আমাৰ দুজনৰ মাজততো চিনাকি হোৱা নাই। আপোনাৰ নাম? মোৰ নাম আদা। পিছে আপোনাৰ? জালুক। সেইবাবেই মোক নকল জালুক দি ঠগিছিলি। দি আছো ৰ মজা পালি। বুজিছে জালুক ভাই, আপোনাক মোৰ কিবা এটা একেবাৰে ভাল লাগি গ'ল। সেই মই ভাবিছোঁ মই যদি ভৱিষ্যতে কিবা এটা কৰোঁ, দুয়ো লগে ভাগেই কৰিম বুলি ভাবিছোঁ। ই আকৌ ঠগিব পাৰে নেকি? ময়ো বাপেকে শুদ্ধাই নিৰো, এতিয়াও ডিঙিটো খোজুৱাই আছে। একেবাৰে ঠিক কথা কৈছে। আমি যি কৰিম একেলগে লগে ভাগে কৰিম। সৌজনক নোচোৱা কিয়? সাধাৰণ গাইজনীকে ধৰিব পৰা নাই। মই হোৱা হলে তাৰ নেগুৰত ধৰি 7 পাক ঘূৰাই দিলোহেঁতেন নহয়। এই গৰুজনীৰ লগত আধা মৰা হলো। কি সাংঘাতিক গৰু। তহঁত ক'ৰ মানুহ? তহঁত ইয়াত কিয়? দাদা মই আদা, এখেত জালুক। আমি মানে এইফালে ওলাইছিলোঁ মানে কাম বিচাৰি। এই ৰচোন ৰ, তহঁতৰ কিবা সেই উপাধি চুপাধি দিব নাই নেকি? নাই, আমাৰ উপাধি চুপাধি নাই। আমাৰ আই বোপায়ে সেই উপাধি চুপাধিবোৰ নিদিলে, কিবা এই গণ্ডগোল হোৱাৰ ভয়তেই নেকি। আচ্ছা, তহঁত ইয়াৰে হয়তো? হয়, একেবাৰে ইয়াৰেই খাতিৰ। মোৰ তাত কাম কৰিবি? কৰিম, কিন্তু আমাৰ দুয়োৰে বাবে কাম ওলাব জানো? অঁ, তহঁত দুয়োটাই কৰিব পাৰিবি। কাম পিছে আমি কি কৰিব লাগিব? কাম দুটা আছে। এটা হ'ল গাইজনী চৰোৱা, আৰু এজোপা তুলসী গছ আছে, সেইজোপাত পানী দিব লাগে। এতিয়া তহঁত দুয়োৰে কোনে কোনটো কাম কৰ ভগাই ল'লেই হ'ল। হ'ব নে কি কোৱা? হয়, আমি একদম নিজৰ হৈ কৰিম। এতিয়া ক, তহঁতে কেতিয়াৰ পৰা আহিবি? আমি কাইলৈকে আহিম। এই ৰাস্তাটোৰে গৈ থাকিলে কুন্দিল নগৰ নামৰ এখন ঠাই পাবি। তাত এই ব্ৰাহ্মণ বুলি ক'লে মোক সকলোৱে চিনি পায়। অঁ, এটা কথা, তহঁতে বিচনা পত্ৰবোৰ লৈ আহিবি। সন্ধিয়া তহঁতি উভতি যাব নোৱাৰা নহয়। এই ঘৰলৈ আহিব আমি একেবাৰে নোৱাৰিম নেকি? মাজে মাজে অৱশ্যে পাৰিবি। হ'ব, নোৱাৰিলেও কথা নাই। এইবাৰ ৰহিমালে গম পাব, বৰ কেংকেঙাই থাকে নহয়। আদা, দাদা, জালুক, দাদা, তহঁত তেনেহ'লে অহা কাইলৈৰ পৰা আহিবি। হ'ব। অঁ, আৰু এটা কথা,
এই টকা শিকাটো তহঁতৰ কাম চাই দিম হ'ব নহয় হ'ব একোতো আপত্তি নাই নাই ভগৱানৰ কি লীলা আমি কেনেকৈ লগ লাগিলো কেনেকৈ আমাৰ কৰ্ম সংস্থাপন হৈ গ'ল ইমান কম সময়ত আমি ইমান আপোন হৈ গ'লো আপোন হৈ গ'লো হয় তথাপিও বিশ্বাস নাই আকৌ কিজানি ঠগ খাওঁ আমি চাগে আগৰ জনমত দুয়ো গলে গলে লগা বন্ধু আছিলো নহ'লে সখী আছিলো সখী হ'লেও এনেকুৱা মানুহক বিশ্বাস কৰিব নোৱাৰি এতিয়াও তেনেহ'লে দেখোন আমি সখী বান্ধিব পাৰোঁ দুয়োৰে ইমান মিল যেতিয়া নিশ্চয় সখা বন্ধা এটা কিবা গান আছিল নহয় তুমি জানানে নাই সখী সখী ৰাম ৰাম তোমাৰ বাৰীৰ পকা আম তুমি খাবা কেঁচাটো মই খাম পকা নহ'ব 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 মই পকা আমে খাম হ'ব দিয়া তুমি কেঁচা পকা দুয়োটাই খাবা একেবাৰে গুচি যাব নেকি মা একেবাৰে গৈ বাপাই মৰিবলৈ গ'লেহে হ'ব এতিয়া কান্দিব নালাগে আৰু হ'ল আহি থাকিব ঐ আঁঠুৱা দিছনে নাই গা ধোৱা এই অসময়ত আকৌ গা ধোৱাটো কেলে হ'ল ৰাতিপুৱা জানো গা ধোৱা নাই গা ধোৱা কথা কোৱা নাই আঁঠুৱা দিছনে নাই আঁঠুৱা দিছো দিছো সকলো দিছো এতিয়া যাওক গৈ যাওঁ যোৱাৰ সময়তো তই মৰম সনা মাত এষাৰ দিবলৈ নিশিকিলি লোকৰ তিৰোতাই গিৰিয়েকহঁতক ইমান ধুনীয়াকৈ বিদায় দিয়ে ভাবিলেই কিবা দুখ লাগি যায় আপুনিও মোকো একো সুখ দিয়া নাই যাওক মাজনীও তই তেনেকুৱাখন নকৰিবিচোন মই জানো নহয় তোৰ অন্তৰখন বৰ কোমল মাৰ অৰখনহে কিবা শুকান জালুকটোৰ নিচিনা হ'ল হ'ব হ'ব এতিয়া আকৌ বাপেক জীয়ে গোটেই লেনচেনা নাথাকিলেও হ'ব যাওক সোনকালে যাওঁ মোৰ টকা পইচা নাই কাৰণেহে তই মোক এনে দুৰ্ব্যৱহাৰ কৰিছ ময়ো কৈ দিছো শুন যেতিয়ালৈকে টকা পইচা ঘটি আনিব নোৱাৰো তেতিয়ালৈকে এই ঘৰত ভৰিও নথওঁ আৰু এটা কথা শুন দৰ্জা খিৰিকীবোৰ ৰাতি ভালদৰে মাৰি শুবি কোনোবাই মাতিলেও দৰ্জা খুলি নিদিবি আজিকালি দিনকাল ভাল নহয় নিজে আহি যদি মাতে তেতিয়া কি কৰিম আৰু কিবা এটা তোক ইমান কৈ থাকিব নোৱাৰো আৰু কেতিয়া আহিবি পিতাই মাজে মাজে আহিম তোৰ কাৰণে বহুত কিবা কিবি আনিম যি আনে আনিব কেতুৰি কিন্তু নানিব নানো বেপাৰত এইবোৰ লাভ লোকচান আছে তাকে লৈ তই মোক ইমান ঠাট্টা কৰিব নালাগে হৈছে এতিয়া দেৰিয়ে হ'ব যাও সোনকালে যাওঁ ঐ তোক নহয় আজি বৰ মৰম লাগিছে হৈছে এতিয়া ইমান লেৰেলা মৰম দেখুৱাব নালাগে মই এতিয়া ইমান ভাল লগাজনী হৈ থকা নাই সংসাৰ তিতাকে হাত একেবাৰে খুতুৰা পৰি গৈছো নাই তথাপিও তোক এনেকৈ এৰি থৈ কেতিয়া যোৱা নাইতো যাওক যাবৰ সময়ত ইমান মৰম লগাব নালাগে যাওক আহো বাপু থাকিবি দে আদা জালুক দুই ঠগে পাতে সখী পাতে সখী ব্ৰাহ্মণ বাপুৰ লগোৱা হৈ খাম বুলি ঠগি সখী ৰাম ৰাম আমি দুয়ো ঠগি খাম সখী ৰাম আমি দুয়ো ঠগি খাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম কাক কিমান ঠগিব পাৰো আমি ঠগি যাম
বোলো দেও ঘৰত নাই নেকি? আই থাকিব লাগে। আই আই কোন এইকেইটা আইৰক কেলে? অ তহঁত দুটা তহঁতৰ নাম দুটা কি কি আছিল? মোৰ নাম আদা আৰু মই জালুক। তহঁতে এই ঘৰটোতে থাক। খোৱা বোৱাটো চাউল পাত যোগাৰ দিম, তহঁতে ৰান্ধি বাঢ়ি খাবি। দেও আই নাই নেকি? আৰে তোক কিয়? নাই মানে আহিবৰৰ পৰা মাইকী মানুহৰ মাত শুনা নাইতো। থকাততো 4জনীয়ে আছিল, কিন্তু লগত এতিয়া এজনীও নাই। বৰ দুখ লগা কথা দেই। তোৰ স্বভাৱ খুব এটা ভাল নহয় যেন পাইছোঁ। মোৰ মানুহ কেইজনী মোৰ লগত নাই, তোৰ তাতে দুখ কৰিবলগীয়া কিটো হ'ল? কৰ্তা নিধক নাই মানে সেই কথাটোহে কৈছোঁ। দেও আইকেইজনী একেবাৰে গুচি গ'ল নেকি? তেওঁলোক ঢুকুৱা নাই নহয়, মইহে লগত নাৰাখোঁ। থানৰ দেৱী থানে থানে আছে। মানে মানে তেওঁলোক নিজৰ ঘৰে ঘৰে আছে। একেবাৰে এৰাই নেকি? হে তেৰি, ইয়াৰ দেখিছোঁ মনত অনবৰতে কুচিন্তা। মাজে মাজে গৈ মই খবৰ খাতি লৈ আহোঁ নহয়। তথাপিও আলপৈচান ধৰিবলৈ মানুহ এগৰাকী লাগে দিয়কচোন। মাইকী মানুহ এগৰাকী নাথাকিলে ঘৰখন কিবা নিৰস নিৰস লাগে। মনে মনে থাক। তহঁতক আনিলোঁ মই কাম কৰিবলৈ, এতিয়া তহঁতে মোৰ মূৰৰ ওপৰত উঠি মোকেই উপদেশ দিবলৈ আহিছ। ঐ মোৰ তিৰতা মোৰ কথা, মই সিহঁতক লগত ৰাখোঁ নাৰাখোঁ তহঁতে ক'বলৈ কোন? দাইদক নধৰিব দেও, আমি কথাটো জানিবলৈ বিচাৰিছোঁ। মই ব্যস্ত মানুহ, থকা খোৱাৰ কোনো ঠিক নাই। তাতে এনেকৈ অকলশৰে এগৰাকী দকটকীয়া মাইকী মানুহ ৰাখিব নোৱাৰি নহয়। আৰু এগৰাকীক বাৰু ৰাখিলোৱে, বাকী অইন কেইগৰাকীও মনত কষ্ট পাব নহয়। শুন, আজি যি কলি কলি, ভৱিষ্যতে কিন্তু এইবোৰ কথা নকবি। হ'ব দেও। এতিয়া ক তহঁতৰ কোনে কোনটো কাম কৰিবি? এইজোপা তুলসী তাত পানী দিব লাগিব, আৰু গাইজনী সৌ গোহালিটোতে আছে, বুজিলি নহয়? হয়। মোৰ এভাগ পূজা আছে, পূজাও পূজা, যম পূজা। কাম ভালদৰে কৰিবি। হয়। সখী মই সেই তুলসীৰ তলত পানী দিয়া কাম ফেৰা কৰোঁ, তুমি গাইজনী চৰোৱা। গাইজনী তুমিহে চম্ভালিব পাৰিবা, মোৰ এই শক্তিৰে মই নোৱাৰিম। এতিয়া কায়দা কৰি ঠকিবলৈ আহিছ, কেতুৰে বেদনা পাহৰাই নাই। নহয় হকি, তুমি ভুল বুজিছা। গাইজনীক চাবলৈ একো নাই নহয়, ধুনীয়াকৈ পথাৰত দাঁতিত ঘাই কচা দিম, বছ তাৰপিছত গছৰ তলত শুই থাকিম। তোমালৈ বেয়া লাগিছে, তুমি কষ্ট কৰি কৰি কুৱাৰ পৰা পানী তুলিয়ে থাকিব লাগিব, ঢালিয়ে থাকিব লাগিব, তুলিয়ে থাকিব লাগিব, ঢালিয়ে থাকিব লাগিব। কোৱা, ই তলে তলে এনে বুদ্ধিৰ পাং পাতি আছে, মইনো গৰু চৰোৱা কামটো নকৰোঁ কিয়? সখী পাহৰিছিলোঁৱে, মোৰ হাতত তোমাৰ সেই কেইটামান পানী জ্বলা ফুটিছে। মোৰ পানী তুলিবলৈ তোমাৰ অসুবিধা হ'ব, তুমি নহ'লে এই তুলসী তলত পানী দিয়া কামটো কৰা, আৰু মই তোমাৰ সেই গৰুজনীকে চৰাওঁ।
পানী দিয়া কামটো বাছি লৈছিলো। ওপৰ বেলি পশ্চিমত পাৰ গ'ল আৰু মই পানী দিয়ে আছো। সখীৰে আৰাম। এই গছজোপাৰ তলত কিবা দেওভূত আছে নেকি? এই কথা নিঠক গৰুজনী মোৰ বাৰীত এৰাল দি এতিয়া ইয়াত তই পানী দিয়াৰ ভাও ধৰিছ হা? এনে ডাং কাটি গাই এই ব্ৰাহ্মণৰ জনীৰ বাহিৰে বেলেগৰ দেখা নাই দেই। আৰু আপুনি ভুল বুজিছে, গাইজনীৰ ৰখীয়া মই নহয়, মই বেলেগহে। কি বেলেগ? এতিয়া মিছা কথা ক'বলৈ আহিছ হা? উফ ৰাম, আপুনি ভুল বুজিছে। চাওক, গাইজনীক চোৱা কাম মোৰ নহয়, মোৰ কাম পানী দিয়াহে। কটা নিধক মিছা কথা ক'বলৈ আহিছ হা? মাত মাত বাপেৰক, ময়ো আজি শিক্ষা দিহে যাম। ইমান কলো, গৰু যদি পুহিবই নোৱাৰ বেছি দে। ময়ো বাপেকে ক্ষতিপূৰণ লৈহে যাম আজি। কি হৈছে? দেও, এওঁ মিছা মিছি কৈ মোক বদনাম দিছে। কৈছে যে আপোনাৰ গাইজনীক বোলে মই এৰাল দিছো। আপোনাৰ গাইজনীয়ে মোৰ বাৰীৰ গোটাই শস্য খাই তহিলং কৰিছে। এতিয়া মোক আপুনি ক্ষতিপূৰণ দিব লাগিব। বেৰ নাথাকিলে গৰু সোমাবই। কি ক'লে? গৰুটো মানুহৰ দৰে জ্ঞান নাথাকে। কি ক'লে বেৰ নাই? বেৰ ভাঙি সোমাইছে। বেৰখন ভালদৰে মজবুতকৈ দেগৈ যা। মই সেইবিলাক নেজানো। মোক মুঠতে আপুনি আজি ক্ষতিপূৰণ দিবই লাগিব। ক্ষতিপূৰণ? হয়। ক্ষতিপূৰণ মই দিম, কিন্তু তাৰ আগতে তোক মই কেইটামান কথা সুধো ৰ। যি সুধা সুধ। মোৰ গুৰুজনীয়ে তোৰ বাৰীত শৌচ মানে গোবৰ দিছে নে নাই? গোবৰ দিছে নে নাই? গোটেই বাৰীখনে গোবৰে গোবৰ কৰি পেলাইছে। গোবৰ সাৰ হয়নে নহয়? হয়। সাৰ কিনোতে দোকানীয়ে সাৰৰ বাবদ পইচা লয় নে নলয়? লয়। এতিয়া দেখোন মইহে তোৰ পৰা ওলটাই পইচা পাব লগা হলো। কি এইবোৰ উল্টা পুল্টা কথা কয় হে? চিন্তা কৰিব নালাগে, মই তোৰ পৰা পইচা নলওঁ, কিন্তু হিচাপ কটাকটি হ'ব। ঠিক আছে, এইবাৰৰ বাবে এৰি দিলো। ইয়াৰ পিছত যদি আপোনাৰ গৰু মোৰ বাৰীত সোমাই, ময়ো মাৰি পেলাম বাপেকে। এই কটা নিধক, মই এই অমুকা চিনি পোৱা নাই নহয়। নাই, মই তোক পৰাচিত কৰিব লাগিব বাপেকে। বাপেকে আৰু পৰাচিতৰ নামত তই মোক দান দক্ষিণা দিব লাগিব। লাগিব। পানী দে, পানী দে। এই ৰাস্তাৰেও খোজ কাঢ়ি আহিব নোৱাৰা হৈছো, ইমান বোকা পিছল খাই গলো নহয়। দে পানী দে। দেও, ক'ত দিম? মোৰ মূৰৰ ওপৰত দে। হ'ব। মূৰ্খ! সখী, কেনে পালা গৰু চৰাই? একদম বঢ়িয়া। গাইজনী এৰাল দি গছৰ তলত তুমি ফষ্টি মাৰি শুই থাকা। এনেকুৱা কাম হলে সখী কোনো চিন্তাই কৰিব নালাগে। তুমি পিছে পানী দি কেনে পালা? তোমাতকে মোৰে বেছি সুখ হ'ল। সেই ৰাতিপুৱা তুলসী জোপাৰ তলত এচলুমান পানী দিলো, তাৰপিছত শুই দিলো। গাৰ বিষ উঠি গৈছে। তাৰপিছত দেৱ পূজাৰ পৰা অনা প্ৰসাদ আৰু ভোগ খাবলৈ দিলে, খালো। মোৰ আৰু দিনটো লঘোণেই পাৰ হ'ল। তোমাৰ সখী মোৰ প্ৰতি অলপো মৰম নাইহে। তুমিতো মোৰ কাৰণে অলপ ৰাখিব লাগিছিল। মই থৈছিলোৱে, দেৱে আহি মোক ক'লে থব নালাগে, খাই দে। মই খাই দিলো। এই তহঁত দুই এতিয়াও কথা পাগলিয়ে আছ। ভাত কেইটা খাই সোনকালে শুই থাক, ৰাতিপুৱাই হলেই কামলৈ যাবলৈ হলেই নহয়।
ৰাম 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 তহঁতৰ বৰ কষ্ট হৈছে নহয় তেওঁ আগতে আমাৰ সেই ভাত বনোৱা অভ্যাস নাছিল নহয় তহঁতে এটা কাম কৰিব পাৰাচোন তহঁতৰ ঘৈণীয়েকেইজনীক ইয়ালৈ লৈ আহ তেতিয়া তহঁতৰ সুখেই সুখ হ'ব কিন্তু দিনটো আমি কামত থাকিম যে তহঁতে কামত থাকিলে কি হ'ল মই ঘৰতে বিশ্ৰাম লৈ থাকিম নহয় সিহঁতে একদম আমনি নাপায় মই কথা পাতি থাকিম নহয় কি কৰা যায় বামুণে এইবাৰ নতুনকৈ আকৌ জাল পাতিলে তহঁতে দুদিনমানৰ বাবে হ'লেও সিহঁতক ইয়ালৈ লৈ আহ বেয়া লাগিলে গুচি যাব হ'ব দিয়ক দেউ আপুনি কৈছে যেতিয়া আমি ভালহে পাওঁ আমি প্ৰভু কাইলৈকে খবৰ পঠিয়াম বাচাহঁতো এতিয়া ভাতকেইটা খাই শুই থাক কথাটো বেয়া হ'ল নেকি গমলো এইখিনি চফা হোৱাৰ পিছত এই চোতালখন ভালদৰে সাৰি দিবি হ'ব দিয়ক তহঁত দুয়ো ওলালি আজি ঘৰলৈ নতুন আলহী অহা কথা সেইকাৰণে অকণমান চাফ চিকুণাই লৈছোঁ ৰ আজি তুলসী জোপাত ময়েই পানী দিম তই হাবিলৈ গৈ খৰি এভাৰ লৈ আহ চিন্তা কৰিব নালাগে সোধ পোছ মই ভালদৰেই কৰিম নহয় তহঁতৰ ঘৈণীয়েৰেহঁত দেখাত কোনজনী বা কেনেকুৱা সিহঁতৰ নাম কেইটা বা কি মানে মোৰ চিনি পোৱাত সুবিধা হ'ব দেচোন মোৰজনীৰ নাম চেনিমলা দেখিবলৈ অকণমান শকত মোৰজনীৰ নাম ৰহিমলা দেখাত ক্ষীণ চাপৰ আৰু চিন্তা নাই অহাৰ লগে লগেই ধৰিব পাৰিম নহয় বাচাহঁতো যা বাচা যা এতিয়া কামে কামে লাগি যা শুনা শুনা ৰাজ হ'ব দুই ঠগৰ কথা শুনা শুনা ৰাজ হ'ব দুই ঠগৰ কথা এই আছিল আদা দাঁত ঘনী চেনি মালা এক আছিল জালুক তাৰ ঘনী ৰহিমলা দুয়োৰে ঘৰত সদায় কাজিয়া জামালা কাজিয়া জামালা আহা আহা আইজনীহঁত আহোঁতো কষ্ট হ'ল নেকি লাজ কৰিব নালাগে এইখন আজিৰ পৰা নিজৰ ঘৰ বুলি ভাবিবা ব'লা আইজনীহঁতো ব'লা ভিতৰলৈ ব'লা ভিতৰতে অকণমান আৰাম কৰি বহিবা এইজনী আদাৰ ঘৈণী চেনিমলা নহয় জানো এইজনী জালুকৰ ঘৈণী ৰহিমলা নহয় জানো
চাওঁ চাওঁ মুখখন একেবাৰে লাজ কৰিছে একেবাৰে শুকাই আহিছে ব'লা ব'লা আইজনীহঁত ভিতৰলৈ ব'লা এই বুঢ়া মানুহজনক জোকাই ল'বলৈ তহঁতৰ লাজ নালাগিল নিৰ্লজ্জহঁত সখী সখী অহাকালিলৈ আমি দুয়োটাই কামটো সলনি কৰোঁ দিয়া মানে তুমি গাইজনী লৈ চৰাবলৈ যাবা মই আকৌ তুলসী তলত পানী দিম হয় নেকি বেলেগ হ'লে হয় বৰ নিদিলোহেঁতেন তুমি সখী যেতিয়া তোমাৰ লগত পাৰি মোৰো ইচ্ছা নাছিল যিহে লক্ষী গাই এইটো সুবিধাতে তুমিও মুকলি সেৱা বতাহ অকণমান খাই আহিবা সেই বুলিহে দেউ ঘৰত আছে নেকি কাক লাগে দেউ আপোনাৰ কি লাগে দেউ পূজা এভাগ কৰিব লাগিছিল পূজা কি পূজা কেতু পূজা কেতু পূজা ইমান পূজা পতাল কৰিলোঁ কেতু পূজা কৰাটো মোৰ মনত নপৰে হ'ব সিধাটো ভাল হ'লেই হ'ল আচ্ছা এই ঘৰ ক'ত ঘৰ মেকুৰী কোটাত মেকুৰী কোটাত বাপেৰৰ নাম কি বোপাই নাই মৰিলি নেকি নাই মৰা আমাৰ লগত নাথাকে আচ্ছা মাৰৰ নাম কি কেতেৰী কেতেৰী চকু দুটি পিতল চকুৱা নেকি হয় এই চুলিবোৰ কেঁকুৰা কেঁকুৰি নেকি আপুনি কেনেকৈ জানিলে হে ঈশ্বৰ ই দেখো কি কয় কাৰ বৰণটো তেতিলি গুটিৰ বৰণৰ দৰে নেকি একদম সঁচা ইমান বৰ মিলি গৈছে ভৰি দুখন অকণমান বেকা নেকি হয় ইমানবোৰ কথা কিয় সুধিছে নুসুধিম হে ঈশ্বৰ ইনো কয় কি তইচোন মোৰেই ল'ৰা বাচাও একোলা লওঁ বাচা কি কৰে তইচোন মাৰৰ মুখখন একেবাৰে গোটেই লৈছ বাচাও বাচা বল ভিতৰলৈ বল আলু পিটিকাৰে ভাত কেইটিমান খাই যাবি বল কেতেৰী ল'ৰা বাচাও
কামটো কৰি কেনে পালা? তুমিনো কেনে পালা? হয় দিয়াহি। মই এটা কথা চিন্তা কৰিছো হে। কি? এই তুলসীজোপাৰ তলত কিবা এটা আছে, নহলে পানীখিনি মই কলৈ যায়? তুমি ঠিক ধৰিছা। এই তুলসীজোপাৰ তলত আমাৰ এই বামুণটোৱে ধন সোণ পুতি থৈছে। ঠিক কৈছা সখী। আজি ৰাতি বামন শুই যোৱাৰ পাছত আমি তুলসীৰ গুৰিটো খান্দিম। কিবা পাইছানে? পাইছো এটা মাটিৰ কলহ। কি আছে কলৰ ভিতৰত? ঐৰা সখী, শুনেই শুন। সখী, বস্তা এটা দিছো, যিমান পাৰা ভৰাই দিয়া। তুমি আহিব নোৱাৰিবা নেকি? মই আহিব পৰা হলেতো ভালেই আছিল। দিছো ৰবা সখী, ধৰিবা দেই, গধুৰ আছে। ধৰা। চিন্তা নকৰিবা, মই আছো নহয়। সখী ৰবা ৰবা ৰবা। সখী ধৰা। ৰবা। ঠিক কৈছা, ঘৰ গধুৰ। তুমি ঠিক কৈছা সখী, বৰ গধুৰ। সখী সখী, তুমি এতিয়া তলতে থাকা। এই সোণৰ মালিক মই এতিয়া সোণৰ মালিক। তলত থাকা। কি হল এই পুৱাই পুৱাই যে? নেচাও নেচাও, আপুনি সেই কেতুৰি সোপা বাহিৰে কি দাম আনেহে? আনিছো বাপেকে, শুনিখন। সঁচাই আনিছেনে? হেৰি সঁচা সোণ হয়নে নহয়? সোণ আকৌ কেতিয়াবা মিছা হ'ব পাৰে নেকি? কাপো যা, পটালিখন লৈ আহ। মোক কিন্তু আপুনি ইয়াৰে নাকৰ কাণৰ ডিঙিৰ গহনা বনাই দিব লাগিব। বিয়া দিন ধৰি আজিলৈকে আপুনি মোক একোৱেই দিয়া নাই। হ'ব দে, দিম। ইমানবোৰ সোণ আনিছো যেতিয়া, তই এতিয়া তোৰ নাক কাণ ডিঙি হাত ভৰি য'তে ইচ্ছা পিন্ধি থাকিবি। এতিয়া আমাৰ সোণে সোণ। চাওঁ লাগিছে পাই। আইও ইমান সোপা সোণ। এইটোচোন কিবা কিবা লাগিছে। কি কিবা কিবা লাগিছে? ভালকে চা। কিবা কিবা লাগিছে। মৰিলো এইটো। ভয় খাব নালাগে। সখীৰ কান্ধত উঠি আহি বৰ সুখ পালো।
সখী ভেবা লাগিলা যে বৰ কষ্ট হ'ল নহয় নাই নাই কষ্ট কিয় হ'ব সখীক কান্ধত লোৱাটো পৰম সৌভাগ্যৰে কথা কি কথা হে বস্তাৰ ভিতৰতো মানুহ সোমাই আহে এওঁ আকৌ শুন থকা বুলি কয় কিয় নকম মোৰ সখী কিমান মূল্যৱান সোণতকৈও বেছি হেৰি ভাত দিছো হেৰি কি ভাবি আছে মোৰ কিবা এটা হ'ব যেন পাইছো কিনো অমংগলীয়া কথাবোৰ কয় দিয়ক সোনকালে হওক গম পাবি যা বোলো ঘটনাটো কেতিয়া ঘটিল মোৰে ফুটা কপাল আজি পুৱাই পুৱাই ঘটিলে সখীয়েকক খবৰ দিয়া হ'লনে কোনে দিবগৈ খবৰ পাৰ যদি তই দি থৈ গৈ যা হ'ব দে মই গৈ সাউতকৈ খবৰটো দি আহোঁ এতিয়া পিছে কন্দা কটা কৰি লাভ নাই মানুহ এদিন মৰেই আৰু এওঁ যি মানুহ ক'ব নেপায় বহুত দিন আগেয়ে মৰিব লাগিছিল কম মানুহকতো ঠগি থোৱা নাই এৰা জালুকৰ ঘৰ কোনটো এইটো জালুকৰ ঘৰ হয়নে হয় জালুক ক'ত তেখেত আজি ঢুকাল ঢুকাল বৰ ভাল লাগিছে এৰা আজি ঢুকোৱা হলে ময়ে তাক কোবাই কোবাই মাৰিলোহেঁতেন আপুনি কি ক'বলৈ আহিছে দেউ এৰা কি নকম হে মোৰ ঘৰখনত কম তাণ্ডৱ কৰি আহিছে নে আৰু সিটো মানে আদা ক'ত আদা নাজানো আমি ক'ত আকৌ মই কিন্তু সুধাই নেদিছো বাপেকে মোক চিনি পোৱা নাই বুকুৰে সখী ঐ তুমি মোক অকলশৰে এৰি থৈ কলৈ গলা গো সখী আজিৰ পৰা মই একেলগে কাম কৰিম ঘটনাটো বোলো কেতিয়া ঘটিল বোলো সখীয়ে মৃত্যুৰ আগমুহূৰ্তত কিবা কৈছিল নেকি শ্মশানলৈ নিওঁতে মোৰ সখী কাণত যাব মন গৈছে যাব এই সখী মোৰ কান্ধতেই যাব আৰু এটা কথা কৈ গৈছে কি কথা আপোনাক আজিৰ পৰা এইখন ঘৰ নিজৰ বুলি ভাবিব কৈছে চাম কিয় নেচাম সখীৰ ঘৰ মানে মোৰ ঘৰ নহয় জানো সখীৰ ল'ৰা মানে মোৰ ল'ৰা
সখীয়ে নাই যেতিয়া সখীৰ বাৰীৰ পাণ তামোল নাৰিকল লাও বেঙেনা কোমোৰা এইবোৰ বস্তু থাকি কি হ'ব হে প্ৰভু সখীৰ কথা মনত পৰি এইবোৰ বস্তুৱে মোৰ মনত দুখে দিব তাৰ সলনি এইবোৰ বস্তু মই কাটি খাস্তাং কৰি নেপেলাওঁ কিয় তেনেহ'লে এতিয়া কি কৰিম বুলি ভাবিছে সখীয়ে নাই যেতিয়া সখীৰ কথা মনত পেলাই দিয়া একো বস্তুৱেই মই থাকিবলৈ নিদিওঁ সব কাটি মই শেষ কৰি দিম এতিয়া এইবোৰ কাটিব নালাগে প্ৰথমতে শ্মশানলৈ নিয়াৰ ব্যৱস্থাটো কৰক মই আপোনাক কাবৌ কৰিছো এতিয়া এইবোৰ কাটিব নালাগে নহ'লে বৰ দুখ পাব সখী ঠিক আছে আগতে তোমাক নিয়াৰ ব্যৱস্থা কৰো তাৰ পাছত এইবোৰো কাটিম নিজেও শেষ হৈ যাম সোনকালে নিয়াৰ ব্যৱস্থাটো কৰক সখী তোমাৰ মনোবাঞ্ছা পূৰণ হওক হ'ব হ'ব হেৰি নহয় সখীক মই অকলে বলে নোৱাৰিম নেকি কিন্তু বাৰে বাৰে আপোনাৰ কামত যোৱা কথাটোহে কৈ গৈছে কি কৰা যায় এতিয়া পাই গলো সখীক মই দুচোৱা কৰিম তাৰ পাছত এচোৱা এচোৱাকৈ কান্ধত তুলি লৈ যাম হে ভগৱান এইবোৰ কি কৰিবলৈ ওলাইছে দুচোৱা কৰিব নালাগে তেওঁ বৰ দুখ পাব মৰা মানুহেনো কি দুখ পাব এইখনৰে মই একেভাৱে দুচোৱা কৰিম নহয় মৰা মানুহ কাটিলে দুখ নাপায় নহয় এইখনেৰে মই একেভাৱে এওঁলোকে কি কৰিবলৈ ওলাইছে মৰা মানুহ নেবাচে নহয় সখী সেইটো নকৰিবা সখী দেখোন শ্মশানলৈ যোৱাৰ আগতেই ভূত হৈ গ'ল আৰু ৰক্ষা নাই তোমাৰ লগত আৰু নোৱাৰিলো দিয়া তোমাৰ লগতো মই নোৱাৰিলো দিয়া শুনা শুনা ৰাজ হ'ব দুই ঠগৰ কথা শুনা শুনা ৰাজ হ'ব দুই ঠগৰ কথা এই আছিল আদা তাৰ খনি চেনি মলা এই আছিল জালুক তাৰ খনি ৰহি মলা দুয়োৰে ঘৰত সদায় কাজিয়া জামালা ঐ কাজিয়া জামালা হেয়া 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 দুয়োৰে কাম এটাই ঠগু প্ৰবঞ্চনা এজনে আনজনক কৰে প্ৰতাৰণা